ভূপেন কুমাৰ বৰাই অহা 22 তাৰিখে বিজেপিত যোগদান কৰিব। যোগদান কৰাৰ লগে লগে প্ৰশ্ন আহি পৰিছে, পুনৰ তেখেতে বিহপুৰীয়া বিধানসভা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি, বা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি, বিজেপিৰ হৈ বিহপুৰীয়া বিধানসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি। এনেধৰণৰ কিছু এক জটিল সন্ধিখনত মানে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হৈছে। আমাৰ মাজত উপস্থিত আছে অসম জাতীয় পৰিষদৰ বিহপুৰীয়া সমষ্টিৰ নেতা অচ্যুত শইকীয়া ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম বিহপুৰীয়াৰ সমীকৰণ কি হ'ব বুলি ভাবে। কথাটো হ'ল কি যে বিভিন্ন কথা বতৰাবিলাক প্ৰকাশ পাই আছে, কিন্তু আমি এটা কথা স্পষ্ট ধাৰণা দিব বিচাৰিছোঁ যে বিহপুৰীয়া সমষ্টিটো কোনো কাৰণতে ডাষ্টবিন নহয়। যে আমি সৰুতে যেনেকৈ এই খালী ঠাই পূৰণ কৰা আহে যে পেপাৰত, খালী ঠাই পূৰণ কৰিবলগীয়া ব্যৱস্থা হ'বলৈ আমি বিহপুৰীয়া সমষ্টিত কোনো কাৰণত নিদিওঁ। প্ৰবল যুদ্ধ হ'ব। ইয়াত যোনেই নহওক, ইয়াত কোনোবা মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যন খেলিবলৈ আহক, কোনোবা প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া হওক, তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক নাই। এইবাৰ সমষ্টিবাসী ৰাইজে এটা শপত লৈছে যে আমি বদনক খেদি ইয়াত মানক আকৌ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস আৰু প্ৰচেষ্টা নিশ্চিতভাৱে বিহপুৰীয়া সমষ্টিবাসী ৰাইজে নকৰে। কোনোবাই নিজকে খুব ধাৰ্মিক ব্যক্তি দেখায়, মহাভাৰত নামঘোষাৰ দুটামান শ্লোক গায়, নিজকে এগৰাকী খুব সত্তৰ শতাধিকাৰৰ নিচিনা পৰ্যায়লৈ যি কথা বতৰাৰে পুনৰবাৰ বিহপুৰীয়া সমষ্টিত যদি বিধায়ক হোৱাৰ সপোন দেখিছে, নিশ্চিতভাৱে এইবাৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আমি সকলোৱে জানো যে বিহপুৰীয়াতো MLA হ'ব পৰা যোগ্যতা থকা ব্যক্তি আছে। যোৱাবাৰ আমি এনেকুৱা ধৰণৰ কথাবিলাকে মানক কৰি ইলেকশ্যন আমি খেলিছিলোঁ তেওঁলোকৰ বিৰুদ্ধে, আমি 3য় পজিশ্যন পাইছোঁ। যি কি নহওক, এইবাৰ কিন্তু আমি সেইখিনি কথা হ'বলৈ নিদিওঁ যে ইলেকশ্যনৰ বেছি দিন নাই, নিৰ্বাচন খুব কম দিনৰ ভিতৰতে অনুষ্ঠিত হ'ব। আজি তাৰিখত যেনেকুৱা ধৰণৰ ৰাজনীতি হ'বলৈ গৈছে, এটা সুস্থ বাতাবৰণ ৰাজনীতি পথাৰখনত আমি দেখিবলৈ পোৱা নাই। যোৱা পৰহিলৈকে এজন ব্যক্তিয়ে এটা দলক এনেধৰণে সমালোচনা কৰে বা সেই দলৰ লোকসকলে তেওঁলোকক এনেধৰণে সমালোচনা কৰে যে ভাবিলে এনেকুৱা লাগে যেন এই মাত্ৰ সন্মুখত পালে ইটোৱে সিটোক যেন ইজনে সিজনক যেন হত্যাহে কৰিব। কিন্তু অসমৰ দেহাটোৰ ওপৰত যে আমাৰ এই মগজু আছে, এই ইমান মানে চিন্তা নাইকিয়া ব্যক্তি বুলি ধৰিব নালাগে বিহপুৰীয়া সমষ্টিৰ ৰাইজক। গতিকে আমি এইবাৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, যোনেই নহওক কিয়। আমি আহ্বান জনাম যে মতাদৰ্শ বেলেগ হ'ব পাৰে, আমাৰ আদৰ্শ বেলেগ হ'ব পাৰে। আজি বিজেপি দলৰ পৰাও আমি যদি শুনা কথাটো সঁচা হ'বলৈ হয়, কেইবাগৰাকী স্থানীয় যুৱকে ইয়াৰ পৰা টিকেটৰ বাবে তেওঁলোকে বহুত দিনৰ পৰা কাম বন কৰি আছে। হয়, আমাৰ লগত আদৰ্শ বেলেগ হ'লেও কিন্তু আমি তেওঁলোক আমাৰ শত্ৰু নহয়। কিন্তু যদি কোনোবাই ভাবিছে যে 10 বছৰ ইয়াত বিধায়ক হৈ থকাৰ কালচোৱাত কি কৰিলে কি নকৰিলে, আৰু তাৰপিছত 10 বছৰ যোৱা 2টা টাৰ্মৰ ৰাইজে প্ৰত্যাখ্যান কৰাৰ পিছত এতিয়া নতুনকৈ আকৌ বিহপুৰীয়া সমষ্টিত আহি যদি ভাবিছে যে ইয়াৰ পৰা মই বিধায়ক হৈ যাম, এইটো কোনো কাৰণত হ'বলৈ দিয়া নহ'ব। তাৰ কাৰণে যদি বহুত কিবা বেলেগ ধৰণৰ কৰিবলগীয়া হয়, সেইখিনি আমি প্ৰস্তুত আছোঁ। আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ মানে ব্যক্তিক আচলতে খুব মুকলি জেগাত ধৰি মানে ৰাইজে ৰাজহুৱা পানিছমেণ্ট দিব লাগে। বিধায়ক বনোৱাটো পিছৰ কথা, যে এনেকুৱা নীতি মানে যাৰ নেকি কোনো নীতি নাই, কোনো ধৰণৰ যোৱা পৰহিলৈকে আপোনালোকে নিজে দেখিছে, যোৱা পৰহিলৈকে এনেধৰণে অভদ্ৰ কথাৰে তেওঁলোকে সমালোচনা কৰি আকৌ সেইটো দলৰ এগৰাকী সদস্য হ'বলৈ যোৱাটো এইটো আচলতে কিমান নিকৃষ্ট পৰ্যায়ৰ কাম কৰিবলৈ যে সেইখিনি অসমৰ জনসাধাৰণে নিশ্চিতভাৱে প্ৰত্যক্ষ কৰি আছে। চাওক, ৰাজনৈতিক ক্ষেত্ৰখনত কোনোবা এজন মানুহ কোনোবা এটা দলত যোগদান কৰাটো কেতিয়াও ডাঙৰ কথা বুলি আমি নাভাবোঁ। কিন্তু ইমান মানে বটদ্ৰৱাৰ সত্ৰৰ নামত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত শপত খায়, মা কামাখ্যাৰ নামত শপত খায় তেওঁলোকে, মানে এতিয়া আকৌ সেই শপত বোলে পাহৰিলে হেনো। গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে তেওঁ খুব কয় যে তেওঁ বোলে কিবা নামঘোষাৰ বা মহাভাৰত বা বিভিন্ন ধৰণৰ ধৰ্মীয় গ্ৰন্থ তেওঁ একদম এগৰাকী মানে বিশাৰদ পণ্ডিত বুলি কয়। চাওক, আমিওতো কোনো মানে এনেকুৱা নহয় যে আমিও এটা সংস্কাৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে তেওঁ ঘোষাই গাওক, ৰামায়ণে গাওক, যি নাগাওক কিয়, এইবাৰ কিন্তু ইয়াত ৰাৱণ বধ হ'ব, এইটো নিশ্চিতভাৱে হ'ব। তাৰ কাৰণে যিমান পৰ্যায়লৈ যাব লাগে আমি যাম। কেৱল ব্যক্তিগতভাৱে অচ্যুত শইকীয়াই MLA কেন্দ্ৰিক কথা বতৰা গিলে আমি ঘূৰি থকা নাই। হয়, আমাৰ কথা হ'ল কি যে যদি
কোনোবাই যদি ধেমাজিৰ পৰা ইয়াত MLA হ'ব পাৰে, কোনোবাই কথা নাই বতৰা নাই, ক'ৰবাত চিচি বৰগাং, ক'ৰবাত নাও বৈছা, ক'ৰবাত বেলেগৰ পৰা আহি। এতিয়া চাওক, আপোনালোকে হয়তো জানে মাধুৰ্য, অসমৰ প্ৰেক্ষাপটত এনেকুৱা এটা হৈছে কথা বতৰা, কাৰণ আমাৰ লগৰ বন্ধু বান্ধৱ বহুত জেগাত আছে বা আপোনালোকৰো আছে, যে ক'ৰবাত যদি জেগা নাই, ক'ৰবাত যদি অসমৰ জেগা নাই, তেতিয়া খালী ঠাই পুৰি গ'লে BJP সমষ্টি আছে। আৰে অসমীয়া ক'ব নজনা মানুহে আহি BJP MLA হ'ব বিচাৰে, এইটো কোনো কাৰণত মানি লোৱা নহ'ব। তাৰ কাৰণে যদি জীৱনো যায়, তাৰ কাৰণে কিন্তু আমি প্ৰস্তুত। ধলপুৰটো মুখত নুফুটে, নাৰায়ণপুৰটো মুখত নুফুটে, তেওঁলোকে বোলে BJP MLA হ'বলৈ বিচাৰে। কেনেকৈ সম্ভৱ হ'ব পাৰে এই কথাটো? এতিয়া এইখিনি কথা BJPৰ সমষ্টিবাসী ৰাইজে এবাৰ জাগ্ৰত হৈছে। এই কথা বতৰাবিলাক যেতিয়াৰ পৰা ওলাইছে, আমাৰ বিভিন্ন জেগাৰ পৰা ফোন আহিছে, বিভিন্ন ৰাইজে আমালৈ সহযোগিতা আগবঢ়াইছে যে এনেকুৱা তোমালোকে কি কৰি আছা, আমি আছো, আমি যুদ্ধ দিবলৈ আছো, কোনো কাৰণতে এনেকুৱা হ'বলৈ নিদিওঁ। আৰু মানে মই আকৌ কৈছো যে এই বদলক খেদাই পেলাই মানক আমি ইয়াত প্ৰতিষ্ঠা কৰিম, এইটো কোনো কাৰণত হ'ব নোৱাৰে। তাৰ বাবে যদি আমাৰ পুনৰবাৰ কৈছো, তাৰ কাৰণে আমি যিমান লেভেললৈকে যাব লাগে আমি যাবলৈ প্ৰস্তুত আছো। হয়, যদি আদৰ্শগত অমিল হ'লেও যদি কোনোবা স্থানীয় লোকে ইয়াত যিটো দলই নহওক কিয় যদি টিকেট পায়, যদি ৰাইজৰ সৰ্বজন গৃহীত ব্যক্তি হয়, তেন্তে নিশ্চিতভাৱে আমি এই কথাখিনি আলোচনা কৰিব লাগিব, আমি নিজৰ ভিতৰত কথা পাতিব লাগিব। গতিকে আমাৰ এটা সপোন আছে যে সমষ্টিবাসী ৰাইজৰ বিভিন্ন, এতিয়া আমি এইখিনি যিসকল ৰাইজ গোট খাই আছো, আপুনি সোধক যে সকলোৰে মনত এই ক্ষোভটো আছে। যি দলেই নহওক, তেওঁলোকে কি দল ভাল পায়, কোনে কাক ভাল পায়, সেইটো ডাঙৰ কথা নহয়, কিন্তু চবৰে মনত এটা ক্ষোভ আছে যে কথা নাই বতৰা নাই, অসমৰ কোনোবা জেগাত টিকেট নাপালে বুলি এই BJPত তেওঁলোকে সমষ্টি কেন্দ্ৰিক কথা বতৰাবিলাক ক'ব। এইটো কোনো কাৰণত কিন্তু ব্যক্তিগতভাৱে আমি মানি নলওঁ, BJPৰ সমষ্টিবাসী ৰাইজে মানি নলয়, সেইটো নিশ্চিত। যদিহে ভূপেন কুমাৰ বৰাক বিহপুৰীয়া সমষ্টিৰ পৰা BJPয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেতিয়াহ'লে বিৰোধীৰ ভূমিকা কি হ'ব? চাওক, নিশ্চিতভাৱে বিৰোধীটো আজিৰ তাৰিখত যে ইতিমধ্যে বিৰোধীৰ আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে বিৰোধীৰ যিটো আমাৰ মিত্ৰতা ইতিমধ্যে মানে 100% সম্পূৰ্ণ হৈছে। কেৱল খালি কোনটো সমষ্টিত কোনে খেলিব, কোনে নেখেলিব, এই কথা বতৰাবিলাক চলি আছে। আৰু উত্তৰ পাৰৰ ভিতৰত বিৰোধী পক্ষৰ অসম জাতীয় পৰিষদৰ ফালৰ পৰা বিহপুৰীয়া সমষ্টিতে আমাৰ আলোচনা চলি আছে যে নিশ্চিতভাৱে বিৰোধী ফালৰ পৰা এগৰাকী উপযুক্ত কেণ্ডিডেট ইয়াত মানে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু আমি এইবাৰ এটা কথা শিকাই দিব বিচাৰিম অসমৰ ৰাইজৰ সন্মুখত যে আমিও মানুহ বা আমাৰো শক্তি সামৰ্থ্য আছে, আমিও এনেকুৱা অলগত নহয় যে আমিও 2 শ্ৰেণী পঢ়িছোঁ বা আমি এই সমাজখনৰ যিটো বিহপুৰীয়া সমষ্টিৰ বায়ু পানী খাই আমি ডাঙৰ হৈছোঁ। ইয়াত ধূলিকণাৰ লগতো সম্পৰ্ক আছে, ইয়াত গছৰ পাতৰ লগত আমাৰ সম্পৰ্ক আছে, ইয়াত দলৰ মানে নদীত থকা মাছৰ লগত আমাৰ সম্পৰ্ক আছে। গতিকে নিশ্চিতভাৱে বিৰোধীৰ ঐক্যৰ ফালৰ পৰা ৰাইজৰ সৰ্বজন গৃহীত প্ৰাৰ্থী আমি নিশ্চিতভাৱে ইয়াত প্ৰক্ষেপ কৰিব। আৰু আমি এইবাৰ পুনৰবাৰ কৈছোঁ যে এইবাৰ ৰাৱণ বধ হ'ব, তাৰ কাৰণে বিহপুৰীয়া সমষ্টিবাসী ৰাইজ কিন্তু প্ৰস্তুত আছে। হয়, এয়া আছিল অসম জাতীয় পৰিষদৰ বিহপুৰীয়া সমষ্টিৰ নেতা অচ্যুত শইকীয়া। অচ্যুত শইকীয়া ডাঙৰীয়াই প্ৰত্যাহ্বান জনাইছে বুলি ক'ব লাগিব, এক প্ৰকাৰে প্ৰত্যাহ্বান বুলি ক'ব লাগিব, যিহেতু চালানী ইয়াৰ পৰা বিহপুৰীয়াৰ পৰা হটাও এক অভিযান বুলি ক'ব লাগিব।